নমস্কাৰ ভিউয়াৰ্স আপোনালোক সকলোকে স্বাগতম জনাইছো ভিজন কিউৰি ইউটিউব চেনেললৈ আজি আমি যিবোৰ টপিক ডিসকাস কৰিবলৈ গৈ আছো টপিকটি হৈছে ইংলিশৰ প্ৰিভিয়াস কোৱেশ্চনছ যোনখিনি ফ্ৰিকুৱেন্টলি আহি আছে গুৱাহাটী হাই কোৰ্টৰ জা এক্সামিনেশনছত আৰু বহুতো লগতে কম্পিটিটিভ এক্সামিনেশন মানে ষ্টেট লেভেল এক্সামিনেশনছত যোনখিনি আহি আছে আমি হেবোৰ ডিসকাস কৰিম লগতে গতিকে আজিৰ ভিডিঅ'টোত আমি শিকিবলৈ যাম যে কি ধৰণে কোৱেশ্চনসমূহ আমি সলভ কৰিব লাগে আৰু আগন্তুক আহি থকা এক্সামিনেশনছত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে আৰু তাৰ এপ্ৰোচ কি হ'ব পাৰে তাৰ মেথড কি হ'ব পাৰে সলভ কৰা আমি সকলোখিনি জানিম গতিকে আশা ৰাখিছো আপোনালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাব গতিকে বহুখিনি কথা আপোনালোকে শিকিবলৈ পাব গতিকে আহক আমি দেৰি নকৰাকৈ ষ্টাৰ্ট কৰো আজি আমাৰ ভিডিঅ'টি গতিকে প্ৰথম কোৱেশ্চনটি আমি দেখিবলৈ পাইছো fill in the blanksৰ ওপৰত আছে fill in the blank with the most appropriate words so ইয়াতে আমাৰ অপশনছত কিছু ধৰণৰ words দিয়া হৈ আছে আমাৰ দেখিবলৈ পাইছো maximum words খিনি আমাৰ prepositionsৰ ওপৰত গতিকে আমি correct preposition টো আমাৰ given যোনটো blank আছে blankত আমি fill up কৰিব লাগে ঠিক আছে so ইয়াতে আমি কি দেখিবলৈ পাইছো প্ৰথম সেন্টেন্সটো আমাক দিয়া হৈ আছে I shall abide dash the contract I have made ঠিক আছে so ইয়াতে আমি দেখিবলৈ পাইছো যে I shall abide dash so abide dash মানে কি বুজাইছে abide মানে কি হৈছে abide মানে হৈছে accept কৰা মানে আমি যেনুকা সিচুৱেচন নহক যেনুকা ধৰণৰ পৰিস্থিতি কি নহক কিয় আমি সেই সিচুৱেচনটোৰ লগত যেতিয়া আমি accept কৰিব পাৰো এই সিচুৱেচনটো যেতিয়া acceptable হৈ যায় আমাৰ কাৰণে তো তাকে আমি abide বুলি কওঁ ঠিক আছে so এতিয়া আমি দেখিবলৈ পাইছো যে I shall abide ৰ লগত কোনটো প্ৰিপজিশন ইয়াতে খাপ খাব আমি হেতু চাব লাগে so আমাক অপশনস টু দিয়া হৈ আছে abide with বুলি কোনো ধৰণৰ প্ৰিপজিশন ইয়াতে নহয় ঠিক আছে abide of নহয় abide to নহয় তো এই তিনিটা আমাৰ অপশন ৰং হৈ গৈছে আমাৰ কাৰেক্ট অপশনটো হ'ব abide by ঠিক আছে I shall abide by the contract I have made মই যোনটো কন্ট্ৰাক্ট বনোৱা হৈছে সেই কন্ট্ৰাক্টটো মই abide কৰিছো মানে মই মান্তি হৈছো ঠিক আছে next his luxury consisted dash neatness in dress okay so ইয়াতে আমি দেখিবলৈ পাইছো যে consisted আছে আমাৰ যোন এটা word দিয়া হৈ আছে consisted so consisted ৰ লগত কোনটো word ইয়াতে placed হ'ব ভালদৰে placed হ'ব আমি হেতু চাব লাগে so ইয়াতে আছে যে তাৰ luxury যোনখিনি আছে সেই luxuryয়ে বহুতখিনি neatness dressত contain কৰে ঠিক আছে so ইয়াতে আমি দেখিবলৈ পাইছো consisted ৰ লগত options দিয়া হৈ আছে in of with to so আমাৰ দুটা option হোৱাৰ chance আছে প্ৰথম আছে in আৰু next টো আছে of আমি লিখিব পাৰো consisted in ঠিক আছে ইয়াতে আমি লিখিবলৈ পাৰো consisted in বুলি আমি লিখিব পাৰো because আমি in কেতিয়া ব্যৱহাৰ কৰো in কেতিয়া ইউজ কৰো consisted in আমি তেতিয়া ইউজ কৰো যেতিয়া আমি যিকোনো ধৰণৰ বিহেভিয়াৰ আমি ইনভলভ কৰিব লগা হয় ঠিক আছে যিকোনো ধৰণৰ যেতিয়া আমি বিহেভিয়াৰ ইনভলভ কৰিব লগা হয় বা ব্যৱহাৰ পাতি যেতিয়া আমি এমফেসিস দিও তো তাতে আমি কি বুলি ইউজ কৰিব পাৰো consisted in ঠিক আছে বাট consisted of মানে যিকোনো বস্তুৰ যেতিয়া যিকোনো বস্তুবোৰ বেলেগ ধৰণৰ বস্তু দি যেতিয়া গঠিত হয় লাইক the book is consisted of pages তো বুকখন কিহেৰে consisted হয় pages এৰে consisted হয় তো হেতু কেছৰ আমি কি ইউজ কৰিব পাৰো the book is consisted of ঠিক আছে তো তেনুকা ক্ষেত্ৰত আমি consisted of ইউজ কৰিব পাৰো কিন্তু এইটো কেছত his luxury consisted in হ'ব কাৰণ ইয়াতে তাৰ ব্যৱহাৰ তাৰ নেচাৰৰ কথা কোৱা হৈছে আৰু তাৰ নেচাৰটো কি হৈছে neatness ঠিক আছে তাৰ নেচাৰটো কোৱা হৈছে neatness সো সেই কাৰণে আমি কি ইউজ কৰিম consisted in ঠিক আছে ইয়াতে অপশনটো হৈ যাব অপশন A next আছে I prefer coffee dash tea for the breakfast ঠিক আছে সো ইয়াতে আমি দেখিবলৈ পাইছো অপশনস দিয়া হৈ আছে but then for to ঠিক আছে I prefer coffee dash tea for the breakfast so ইয়াতে আমাৰ দুটা অপশন আছে যে কফি আৰু টি মই কফি আৰু আমি চাব লাগে যে প্ৰেফাৰৰ লগত কোনটো ওয়াৰ্ড ইউজ হ'ব but ইউজ হ'ব then ইউজ হ'ব for ইউজ হ'ব নে to ইউজ হ'ব সো আমি হেতু বস্তু চাব লাগে সো ইয়াতে আমি দেখিবলৈ পাইছো যে প্ৰেফাৰৰ লগত আমি কেতিয়াও but ইউজ কৰিব নোৱাৰো প্ৰেফাৰ than নহয় প্ৰেফাৰ for নহয় প্ৰেফাৰ to হ'ব যেতিয়া আমাৰ ওচৰত দুটা অপশন থাকে সেই দুটা অপশনৰ যিকোনো আমি এটা অপশন চুজ কৰিব লাগে তো তাক আমি কি কোনটো ওয়াৰ্ডেৰে ডেসক্ৰাইব কৰো হেতু ওয়াৰ্ড আমি দিউ যে প্ৰেফাৰ to
ঠিক আছে সো ইয়াতে আনসারটো হৈ যাব প্রেফার টু ঠিক আছে many people died dash cholera ঠিক আছে সো ইয়াতে আমি দেখিবলৈ পাইছো many people died dash cholera সো ডাইডৰ লগত কোনটো প্ৰিপজিশন ইয়াতে খাপ খাব আমি হেতু চাব লাগে সো যেতিয়া আমি কৈছো যে বহুখিনি মানুহ মৰিছে কলেৰা সো ইয়াতে এটা ৰিজন দিয়া আছে যে কি বেমাৰেৰে মৰিছে মানুহ কি বেমাৰ হৈ পেলে মৰিছে মানুহজনে হে মানুহজনে মৰিছে কলেৰা হৈ পেলাই তো যিকোনো ৰিজনৰ কাৰণে যেতিয়া মানুহবোৰ মৰে ঠিক আছে বা ঢুকায় তো তাক আমি কি বুলি ক হেতু কেছত আমি ইউজ কৰো অফ ঠিক আছে ইয়াতে কারেক্ট অপশন হৈ যাব অফ ডাইড উইথ যেতিয়া যিকোনো বস্তু লৈ পেলাই মৰে তাক আমি ডাইড উইথ বুলি ইউজ কৰিব পাৰো ডাইড ফৰ কাবাৰ কাৰণে যদি মৰে তাক আমি ডাইড ফৰ বুলি ইউজ কৰিব পাৰো আৰু ডাইড টু বুলি কোনো ধৰণৰ মানে ফ্ৰেজ নাথাকে ডাইডৰ ঠিক আছে নেক্সট দিয়া হৈছে হি ওয়াজ একুইটেড ড্যাশ অল দ্য চার্জেস হি যোনখিনি তাৰ ওচৰত যোন তাৰ ওপৰত যোনখিনি চাৰ্জেস আছিল মানে যোনখিনি গিল্ট আছিল ভুল আছিল তাৰ ওপৰত তো সেই ভুলৰ পৰা মুক্তি হোৱাকে আমি কি বুলি কওঁ একুইটেড বুলি কওঁ সেই ওয়ার্ডটোক আমি কি বুলি কওঁ একুইট যিকোনো ভুলৰ পৰা যেতিয়া মানুহজনে মুক্তি পাই যায় চাৰ্জেস হওক বা কোৰ্টে কি যিকোনো ধৰণৰ যদি কাৰোবাৰ ওপৰত চাৰ্জ লগায় সেই চাৰ্জৰ পৰা যেতিয়া মানুহজনে মুক্তি পাই যায় তো তাকে আমি কি বুলি কওঁ একুইটেড বুলি কওঁ ঠিক আছে সো ইয়াতে অপশনস কিনি আমি পাইছো যেনুকাকে দিয়া হৈ আছে অফ with for to ঠিক আছে equated with বুলি অপশন নহয় equated for বুলিও নহয় equated to বুলিও নহয় তো আমাৰ কারেক্ট অপশনটো হৈ যাব equated of ঠিক আছে equated of হ'ব he was acquitted of all the charges মানে তাৰ ওপৰত যোনখিনি ব্লেম আছিল যোনখিনি চাৰ্জেস বা গিল্ট আছিল এই সকলো গিল্টৰ পৰা হি মুক্তি পাই গৈছে ঠিক আছে তো তাকে আমি কৈছো acquitted of Next, our questions ki ase ami saw ahoksun. Choose the appropriate one-word substitution for the given expression. Ami ite one-word substitution kini uliabo lage. Amar usorot kisuman expressions dia ase. Ami janwe one-word substitution ki hoy. Amar usorot eta dighol lamba eta dighol expression thake. Aru he expression tu thait ami eta word ere he gote expression tu buji poa ke ami eta word use koribo lage. Jate he eta word e amar gote expression kini meaning tu amak dibo pare. ঠিক আছে এই ওয়ার্ড এটা ওয়ার্ডে সো আমি ইতিয়া চাওয়া হকসুন প্রথম এক্সপ্রেশনটো আমাক কি দিয়া হয়েছে ইয়াত আমাৰ আমি লৈছো এক্সপ্রেশনসখিনি আমি এক্সপ্রেশনসখিনি ইতিয়া আমি চাম এটা এটা কই সো আ পারসন হু স্পিক্স মোর দেন ওয়ান ল্যাঙ্গুৱেজ এনেকুৱা এজন ব্যক্তি যোনে এটাতকৈ বহুত বেছি ল্যাঙ্গুৱেজ কয় বহুত বেছি মানে এটাতকৈ ভিন্ন ল্যাঙ্গুৱেজ ক'ব পাৰে মানে ঠিক আছে অকল এটা ল্যাঙ্গুৱেজে কৰিব নোৱাৰে বাট বহুত বেছি বেলেগ বেলেগ ধৰণৰ ল্যাঙ্গুৱেজ ক'ব পাৰে সো সেইজন ব্যক্তিক আমি এটা ওয়াৰ্ডত কি বুলি ক'ব পাৰো সো এনি আইডিয়া আপোনালোকৰ এনি গেছ অপশন মানে কারেক্ট আনসারটি হৈছে পলিগ্লট ঠিক আছে আমি কম পলিগ্লট বুলি কম ঠিক আছে নেক্সট আমাৰ দিয়া হৈ আছে Next question tip an exclusive circle of people with a common purpose ঠিক আছে মানে আমাৰ ওচৰত এটা গ্ৰুপ অফ পিপল আছে বহুতখিনি মানুহ আছে আমাৰ ওচৰত আৰু হিয়তৰ মানে এটাই মানে পাৰপাস আছে হিয়তৰ মানে অকল এটাই পাৰপাস আছে এটাই গোল আছে আৰু সেই গোলক লৈ হিয়তে ডিসকাশন কৰি থাকে হিয়তৰ মানে বহুতখিনি মানে কি থাকে হিয়তৰ আলোচনা থাকে সো সকলোখিনি আলোচনা হিয়তে মিলি পেলাই একেলগে কৰে এটা সার্কেল হৈ পেলাই এটা গ্ৰুপ হৈ পেলাই সো তাক আমি কি বুলি কওঁ সেই গ্ৰুপটোক আমি কি বুলি কওঁ সেই গ্ৰুপটোক আমি কওঁ ক্লিক ঠিক আছে CLIQUE ক্লিক বুলি কওঁ ঠিক আছে A person employed to drive a private or hired car. যিকোনো এজন ব্যক্তিক আমি যেতিয়া লৈ লওঁ হায়াৰ কৰো ঠিক আছে আমি ভাড়াত যিকোনো মানুহ এজনক লওঁ আমাৰ নিজৰ প্ৰাইভেট কাৰ হওক বা যিকোনো আমাৰ নিজৰ প্ৰাইভেট ভেহিকল হওক তাক চলাবলৈ যেতিয়া আমি যিকোনো মানে যিকোনো মানুহক যেতিয়া আমি লৈ লওঁ মানে ভাড়াত লৈ লওঁ বা হায়াৰ কৰো সেই মানুহজনক আমি কি বুলি কওঁ এটা ওয়াৰ্ডত আমি কি বুলি কওঁ হেতু আমি জানিব লাগে সো হেতু হৈছে chauffeur ঠিক আছে
AUFFEUR ঠিক আছে চাউফাৰ বুলি কওঁ আমি A place where bees are kept এনেকুৱা এখন ঠাই ঠিক আছে এনেকুৱা এখন মানে জায়গা এনেকুৱা এটা প্লেস য'ত মানে হানি বিজ য'ত মৌমাখিবোৰ যে ৰখা হয় মৌমাখিবোৰক মানে সেভ কৰি এক থুপ কৰি যেতিয়া ৰাখা হয় সেই প্লেসটোক আমি কি বুলি কওঁ সেই জায়গাটোক আমি কি বুলি কওঁ ঠিক আছে সেই জায়গাটোক আমি কওঁ এপিয়াৰী ঠিক আছে সেই জায়গাটোক আমি কওঁ এপিয়াৰী বুলি A place where bodies are kept for identification ঠিক আছে কিছুমান ডেড বডিজ থাকে ঠিক আছে সেই ডেড বডিজ বোৰক এনেকুৱা জায়গাত ৰাখা হয় যাতে তাক চিনাক্ত কৰিব পৰা হয় তাক আইডেন্টিফাই কৰিব পৰা হয় তো তেনেকুৱা ধৰণৰ জায়গা ঠিক আছে তেনেকুৱা ধৰণৰ প্লেসক আমি কি বুলি ক'ব পাৰো ঠিক আছে সো মানে এনেকুৱা মানে জায়গা য'ত মানে ধৰক ডেড বডিজে হওক বা কিছুমান এনেকুৱা প্লেসেস য'ত মানে 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 যোনখিনি ডেড বডিজ আছে আমি চিনাক্ত কৰিব লগা হয় তো সেই জায়গাখিনিক আমি এটা ওয়ার্ডত কি বুলি ক'ব পাৰো ঠিক আছে সেই জায়গাটোক আমি কওঁ মৰ্গ বুলি MORGUE মৰ্গ ঠিক আছে নেক্সট আমাৰ এক্সপ্ৰেশনস আছে এক্সপ্ৰেশনস দিয়া হৈ আছে এতিয়া আমি সাম এটা এটা কৈ সো ইয়াতে আমাক দিয়া হৈ আছে select the most appropriate idioms of the underlined word ঠিক আছে সো ইয়াতে আমাৰ কিছুমান words দিয়া হৈ আছে কিছুমান মানে আমাক idioms দিয়া হৈ আছে তো তাৰ আমি মিনিংস খিনি উলিয়াব লাগে কোনটো মিনিং মানে কাৰেক্টলি সেই ওয়ার্ডত ম্যাচ আপ হৈ আছে সো আমি সেই মিনিংটো উলিয়াব লাগে বহুত ভালকৈ ঠিক আছে সো এতিয়া আমি দেখিবলৈ পাইছো আমাৰ প্ৰথমটো দিয়া হৈ আছে প্ৰথম এক্সপ্ৰেশনটো দিয়া হৈ আছে ব্যাড ব্লাড ঠিক আছে আমি ব্যাড ব্লাড বুজিলে কি বুঝো ব্যাড ব্লাড মানে হৈছে বেয়া ব্লাড নহয় ঠিক আছে ব্যাড ব্লাড কলে আমি বেয়া ব্লাড বুলি নুবুজো ব্যাড ব্লাড মানে হৈছে বেয়া সম্বন্ধবোৰ ঠিক আছে ব্লাডি ৰিলেশনস বিলাক বুলি যে আমি কওঁ নহয় সো বেয়া সম্বন্ধ ব্যাড ব্লাড মানে হৈছে বেয়া সম্বন্ধ এতিয়া আমি মিনিং খিনি চাও আহকচোন প্ৰথমটো দিয়া হৈ আছে ওন্ডেড ওন্ডেড মানে কি হৈছে ওন্ডেড মানে হৈছে দুখ পোৱা ইনজৰ্ড হোৱা ঠিক আছে সো ওন্ডেড তো ইয়াতে হ'ব নোৱাৰে bitter relations মানে বহুত মানে ঠেক মনৰ বা আমি কি বুলি কওঁ বহুত বেয়া বেয়া ধৰণৰ সম্বন্ধবোৰ যে থাকে একদম bitter relations যোনখিনি থাকে সো এই অপশনটো হ'ব পাৰে ঠিক আছে bitter relationsৰ অপশনটো হ'ব পাৰে বাকিখিনি আমি চেক কৰি লওঁ স্নফাৰ্স মানে হৈছে এনেকুৱা এজন ব্যক্তি যোনজনে আনৰ বিষয় বহুত বেয়া ধৰণে কয় ঠিক আছে বহুত বেয়া কয় বা আনৰ বিষয়ে বহুত বেছি disrespectfully কথাবিলাক কয় বহুত স্কৰ্নফুল হয় তো তাকে আমি কি বুলি কওঁ স্নফাৰ্স বুলি কওঁ সো ইয়াতে আমাক ডিসৰেসপেক্ট কৰাৰ কথা ইয়াতে কোৱা নাই ইয়াতে ব্যাড ব্লাডৰ কথা হৈছে মানে বেয়া সম্বন্ধৰ হে কথাখিনি কৈছে বেয়া সম্বন্ধ থকা ৰিলেশনস খিনিৰ হে কথাখিনি কৈছে আমাক ঠিক আছে স্কাফল মানে কি হৈছে স্কাফল মানে হৈছে ফাইট কৰা ঠিক আছে স্কাফল মানে হৈছে যুদ্ধ কৰা ফাইট কৰা সো ইয়াতে আমি দেখিবলৈ পাইছো স্কাফল মানে হৈছে ফাইট কৰা সো ইয়াতে ব্যাড ব্লাডৰ কথাহে কৈছে আমাক স্কাফলিং কৰাৰ কথা কোৱা নাই সো আমাৰ কাৰেক্ট অপশন ডি হৈ যাব অপশন বি ঠিক আছে আমাৰ অপশন বি হৈ যাব নেক্সট আমাক দিয়া হৈ আছে ব্ল্যাক এন্ড ব্লু ঠিক আছে ব্ল্যাক এন্ড ব্লুৰ অপশন কি হ'ব পাৰে ইয়াতে আমাক চাৰিটা অপশন দিয়া হৈ আছে এতিয়া ব্ল্যাক এন্ড ব্লুৰ অপশন কি হ'ব পাৰে ব্ল্যাক এন্ড ব্লু মানে হৈছে কলা আৰু নীলা আমি সাধাৰণতে দেখিবলৈ পাওঁ যে যেতিয়া কোনো ধৰণৰ মানুহে যেতিয়া ইনজিয়ৰ্ড হৈ যায় বা কোনো ধৰণৰ মানুহে যদি আমাক মাৰে বহুত মানে লাঠি দি বা মাৰে বা বহুত ষ্ট্ৰিক স্কেলেদি মাৰে ঠিক আছে বা ডাঙৰ ডাঙৰ উডেদি যদি আমাক মাৰে তেতিয়াহলে আমাৰ স্কিনৰ জায়গাখিনি বহুত বেছি কলা নীলা টাইপ হৈ যায় ঠিক আছে আমি দেখিবলৈ পাওঁ সাধাৰণতে আমাৰ হেতু টেন্ডেন্সি আহে স্কিনৰ পৰা যেতিয়া আমি বহুত বেছিকৈ দুখ পাওঁ ঠিক আছে সো সেই সেন্টিমেন্টটো ৰিলেট কৰি পেলাই আমাক ইয়াতে অপশনসখিনি আমি মিলাব লাগে এতিয়া সেই ব্ল্যাক এন্ড ব্লু মানে কি হ'ব প্ৰথমটো আছে নিগোশিয়েট কৰা মানে মেডিটেট কৰা ঠিক আছে মানে মেডিয়েশন কৰা সো ইয়াতে নিগোশিয়েশনৰ কথা কোনো ধৰণৰ নিগোশিয়েশনৰ কথা হোৱা নাই সো ইয়াতে অপশন এ টো হৈ যাব ৰং ঠিক আছে ইয়াতে নিগোশিয়েশন কৰা মানে সমাধান কৰাৰ কথা ইয়াতে কোৱা নাই ইয়াতে ব্ল্যাক এন্ড ব্লুৰ কথা কৈ আছে
ঠিক আছে টু বিট ভেৰি বেডলি এই অপশনটো হ'ব পাৰে ঠিক আছে কাৰণ কাবাক আমি মাৰিলেহে আমাৰ স্কিনৰ টেন্ডেন্সি স্কিনৰ সেন্সেশনটো কেনেকুৱা ধৰণৰ আহে ব্ল্যাক আৰু ব্লু ধৰণৰ আহে সেন্সেশনটো ঠিক আছে সো ইয়াতে এইটো হ'ব পাৰে টু বিট ভেৰি বেডলি টু হ'ব পাৰে ঠিক আছে আমি গম পাইছো কালাৰফুল ব্ল্যাক এন্ড ব্লু মানে কি হৈছে কালাৰফুল কিতিয়াও নবুজায় মানে ৰং বিৰংগৰ কথা ইয়াতে কিতিয়াও কোৱা নাই কালাৰফুলৰ কথা ইয়াতে কোৱা নাই সো ইয়াতে এই অপশনটো নহব টু ট্ৰাষ্ট মানে কাবাক বিশ্বাস কৰা সো ব্ল্যাক এন্ড ব্লু মিনিং কাবাক বিশ্বাস কৰা হ'ব নোৱাৰে সো এই অপশনটো নহয় সো আমাৰ কাৰেক্ট অপশনটো হৈ গৈছে অপশন বি টু বিট ভেৰি বেডলি ঠিক আছে নেক্সট আমাক দিয়া হৈ আছে বাৰি দা হ্যাটচেট ঠিক আছে বাৰি দা হ্যাটচেটৰ মিনিংটো কি হ'ব পাৰে আমাৰ ইয়াতে অপশনছ খিনি দিয়া হৈ আছে টু ফাইট টু মেক পিস টু কনসিল টু ক্যাচ ঠিক আছে বাৰি দা হ্যাটচেট মানে হৈছে হ্যাটচেট মানে কি হৈছে হ্যাটচেট মানে হৈছে এটা শার্প টুল এনেকুৱা ধৰণৰ অস্ত্ৰ যি অস্ত্ৰৰে মানে ডাঙৰ ডাঙৰ কাৰ্য হ'ব পাৰে ঠিক আছে এতিয়া বাৰি সেই অস্ত্ৰ বাৰি দা হ্যাটচেট মানে সেই অস্ত্ৰবোৰ যদি আমি বাৰি দিও বাৰিত কৰি দিও মানে যদি আমি পুটি থৈ দিও কৰবাত সেই অস্ত্ৰবোৰ সেই ধাৰণ অস্ত্ৰবোৰ যোনখিনি মানে কাৰ্যৰ উৎপন্নৰ এটা কাৰণ হ'ব পাৰে সো হেইটো কাৰণে যদি আমি সেই ডাঙৰ ডাঙৰ অস্ত্ৰখিনি যদি আমি সেই শার্প অস্ত্ৰ বা টুলছখিনি যদি আমি কোবাত যদি পুটি থৈ দিও তেন্তে আমাৰ কাৰ্যৰ একো কাৰণে নাথাকে আমি কোনো ধৰণৰ ডাঙৰ কাৰ্যও কৰিব হ'ব নালাগিব পাৰে ঠিক আছে সো তাতে শান্তি হৈ যাব আৰু তাৰ পাছত হয় নাই তো হেতু সেন্সৰে ইয়াতে বুজোৱা হৈছে টু মেক পিস ঠিক আছে সো ইয়াৰে আমাৰ কাৰেক্ট অপশনটো হৈ যাব একচুয়ালি অপশন বি টু মেক পিস মানে শান্তি উৎপন্ন হোৱা শান্তিৰ উৎপন্ন কেতিয়া হ'ব যেতিয়া তাতে কোনো ধৰণৰ অস্ত্ৰ নাথাকিব কোনো ধৰণৰ ফাইট নাথাকিব ওয়াৰ নাথাকিব তেতিয়াহে শান্তি হ'ব আৰু সেই অস্ত্ৰখিনি সেই অস্ত্ৰ ফাইটত অস্ত্ৰ ইউজ হয় যদি আমি অস্ত্ৰখিনি কৰবাত বাৰি কৰি দিও পুটি থৈ দিও বা লুকাই থৈ দিও তেন্তে আমাৰ কাৰ্যৰ কোনো সৃষ্টিয়ে নহয় ঠিক আছে আমাৰ তাতে শান্তি থাকিব সো অপশনটো হৈ যাব একচুয়ালি ইয়াৰ কাৰেক্ট অপশন টু মেক পিস ঠিক আছে কিন্তু আৰু আমাৰ অপশন দিয়া হৈছে টু ফাইট টু নহয় কাৰণ ফাইট কৰাৰ কথা ইয়াতে হোৱা নাই কনসিল মানে লুকাই থৈ দিয়ে ইয়াতে লুকাই থোৱাৰ দিয়াৰ কথাও ইয়াতে কোৱা নাই টু ক্যাচ মানে ধৰাৰ কথাও ইয়াতে কোৱা নাই ঠিক আছে নেক্সট আছে ককশিয়ৰ মানে কুকুৰাৰ দৰে বহুত বেছি শিয়ৰ হৈ হোৱা ঠিক আছে আমি গম পাও কুকুৰাই ডাক দিয়ে যেতিয়া ৰাতিপুৱা হ'ব কুকুৰাই ডাক দিবই আমি হেতু কথাক লৈ একদম বেছি শিয়ৰ ঠিক আছে এতিয়া হে ককশিয়ৰটোক লৈ ইয়াৰে কোনটো বেছি ইয়াতে অপশনছ যোনখিনি আমাক দিয়া হৈ আছে সেই অপশনটো কোনটো ইয়াতে ভালদৰে খাপ খাইছে ককশিয়ৰৰ লগত হেতু আমি চাব লাগে ঠিক আছে সো ইয়াতে প্ৰথমটো দিয়া হৈছে ডিটাৰমাইন মানে হৈছে বহুত বেছি ষ্টাববাৰ্ন তাতে শিয়ৰনেস বা শিয়ৰিটি হোৱাৰ কথা কোনো দেখুৱা নাই সো ডিটাৰমাইন ইয়াতে অপশনটো হ'ব নোৱাৰে কনফিউজ মানে কি কৰো কি নকৰো সদায় মানে বিবেচনাৰ ভিতৰতে ঘুমাই থাকা ঠিক আছে সো কনফিউজড হৈ থাকা বহুত তো হেতু অপশনটো হ'ব নোৱাৰে ভেৰি আনসাৰ্টেইন যোনটো মানে সাৰ্টেইন নহয় যে সেই বস্তুটো সেই কামটো যে হ'বই হেতুক লৈ কোনো ধৰণৰ সাৰ্টেইনিটি নাথাকে ঠিক আছে সো এই অপশনটো নহব ককশিয়ৰ মানে হৈছে ভেৰি শিওৰ বহুত বেছি শিওৰ হোৱা কোনো কামক লৈ বা কোনো সিচুৱেশনক লৈ কোনো ধৰণৰ পৰিকল্পনাক লৈ যেতিয়া আমি ইমাজিনেশনক লৈ বা কামক লৈ আমি বহুত বেছি যেতিয়া শিওৰ হৈ যাও তো তাকে আমি ককশিয়ৰ যি ধৰণে কুকুৰাই যে ডাক দিবই ৰাতিপুৱা হলে আমি হেতু কথাক লৈ একদম শিওৰ 100% শিওৰ থাকো সো সেই 101% শিওৰটোকে আমি কি বুলি কওঁ ককশিয়ৰ মানে ভেৰি শিওৰ ঠিক আছে সো ইয়াৰ কাৰেক্ট অপশনটো হৈ যাব অপশন ডি ঠিক আছে নেক্সট আছে লষ্ট ইন দ্য ক্লাউডস ঠিক আছে লষ্ট ইন দ্য ক্লাউডস বুজিলে আমি কি বুজো লষ্ট ইন দ্য ক্লাউডস মানে হৈছে যেতিয়া মেঘৰ মাজত কোনোবাই হেৰুৱাই যায় আমাৰ যেতিয়া মেঘ এটা এনেকুৱা ধৰণৰ এটা আবৃত্তি হয় যাৰ ভিতৰত যেতিয়া আপুনি এবাৰ সোমাই যাব বা হেৰাই যাব তাৰ আপুনি পাৰ কেতিয়াও নাপায় ঠিক আছে সো আপুনি মানে কোনটো ডিৰেকশনত যাব লাগে কি কৰিব নালাগে আপুনি বস হেৰুৱাই যাব আপোনাৰ ওচৰত কোনো ধৰণৰ পাথ নাথাকে কোনো ধৰণৰ ওয়ে নাথাকে একচুয়ালি ঠিক আছে আপুনি টোটালি মানে লষ্ট হৈ যায় ঠিক আছে সো এতিয়া আমি সেই সিচুৱেশনটোক লৈ পেলাই আমি ইয়াৰে মিনিংটো এতিয়া উলিয়াব লাগে যে কোনটো এই ইডিয়ামৰ লগত ম্যাচ হৈ আছে ঠিক আছে অপশনছ আমাক দিয়া হৈ আছে সাডেন সাকসেস হঠাৎ যেতিয়া সাকসেস আহিব সো ইয়াতে সফলতাৰ কথা আমাক কোৱা নাই সাকসেসৰ কথা আমাক ইয়াতে কোৱা নাই এটা হেৰাই যোৱাৰ কথা কৈছে কনফিউজড ওকে কনফিউজড হ'ব পাৰে ইয়াতে সাডেন সাকসেস নহয় কনফিউজড হ'ব পাৰে কাৰণ
যেতিয়া আপুনি কোনো ধৰণৰ সিচুৱেশ্যনত হেৰুৱাই যায় আপোনাৰ ওচৰত কোনো ধৰণৰ ডিৰেকশ্যন নাথাকে পাথ নাথাকে ৱে নাথাকে আপুনি বহুত বেছি কনফিউজ হৈ যায় আপুনি মানে আপোনাৰ ওচৰত অপচন নাথাকে যে আপুনি কি কৰিব লাগে সেই পাৰ্টিকুলাৰ সিচুৱেশ্যনটো ঠিক আছে আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ সিচুৱেশ্যন আহি পৰে যে আপুনি কি কৰিব লাগে কি কৰিব নালাগে আপোনাৰ ওচৰত একো ধৰণৰ ৰাস্তা নাথাকে আৰু ঠিক আছে সো তেতিয়া আমি কি হৈ যাওঁ বহুত বেছি কনফিউজড হৈ যাওঁ ওকে তাৰ পাছত আছে ট্ৰেভেলিং সো ট্ৰেভেলিং মানে ভ্ৰমণ কৰা সো ইয়াতে ক্লাউডছৰ মাজত হেৰুৱাই যোৱা আৰু ভ্ৰমণ কৰাৰ লগত কোনো ধৰণৰ লিংক আপ নাই সো এইটো মিনিং হ'ব নোৱাৰে এনজয়িং কৰা মানে বহুত বেছি ফূৰ্তি কৰা সো ইয়াতে আমি হেৰুৱাই যাওঁ আমি বহুত বেছি লষ্ট হৈ যাওঁ কনফিউজড হৈ যাওঁ আমি তাতে এনজয় কৰিব লগা কোনো ধৰণৰ কথা নাই তাতে হাঁহি ফূৰ্তি কৰিব লগা কোনো ধৰণৰ কথা নাই সো ইয়াতে এনজয়িঙৰো অপশ্যনটো নহ'ব সো আমি দেখিবলৈ পাইছোঁ লষ্ট ইন দ্য ক্লাউডছৰ কাৰেক্ট অপশ্যনটো হৈ গৈছে কনফিউজড ঠিক আছে সো আজিৰ ভিডিঅ'টি এইখিনিয়ে আছিলে আশা কৰিছোঁ আপোনালোক সকলোৱে ভালদৰে ভিডিঅ'টি বুজি পাইছে কুৱেশ্যনছখিনি আজি লৈ আহিছোঁ কনচেপচুৱেল কুৱেশ্যনছ আছিলে ভকেবুলাৰী পাৰ্ট আছে ইয়াতে আপোনালোকে যিহেতু দেখিবলৈ পাইছে আৰু কুৱেশ্যনছখিনি আহি যোৱা কুৱেশ্যনছে হয় এক্সামিনেশ্যনছত গতিকে আপোনালোকে নিশ্চয় জনাব কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টি চাই আৰু যদি আপোনালোকৰ কোনো ধৰণৰ ডাউটছ আৰু কুৱেৰিজ আছে আমাৰ কমেণ্ট ছেকশ্যনত নিশ্চয় শ্বেয়াৰ কৰিব সো আমি আমাৰ ভিডিঅ'ছখিনি তেনেকুৱা ধৰণে আগুৱাই লৈ যাবলৈ ট্ৰাই কৰি থাকিম সো আজিলৈ এইখিনিতে এৰিছোঁ থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ'